ডিফুত জিলা ও সত্ৰ ন্যায়াধীশ আদালতৰ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ঐতিহাসিক ৰায়দান, দুজনক 10 বছৰকৈ সশ্ৰম কাৰাদণ্ড। মঙলবাৰে সন্ধিয়া প্ৰায় 7মান বজাত ডিফু জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতৰ অতিৰিক্ত লোক অধিবক্তা সঞ্জয় কুমাৰ যাদৱে জানিবলৈ দিয়ে যে আজি ডিফুত জিলা সত্ৰ ন্যায়াধীশ ইউছুফ আজাজৰ আদালতে ড্ৰাগছ সৰবৰাহত অভিযুক্ত দুজন অভিযুক্তক 10 বছৰকৈ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে। লগতে 1 লাখ টকাকৈ জৰিমনা বিহে। জৰিমনা অনাদায়ে অতিৰিক্ত 6 মাহৰ সাধাৰণ কাৰাবাসৰ ৰায়দান কৰে। ডিলাই থানাৰ গোচৰ নম্বৰ 20/2023 আৰু ভাৰতীয় দণ্ডবিধিৰ ধাৰা 21(গ)/29 NDPS গোচৰ নম্বৰ 54/23 গোচৰৰ চূড়ান্ত শুনানিত আজিৰ এই ৰায়দান প্ৰদান কৰে। অভিযুক্ত দুজন ক্ৰমে পশ্চিমবংগৰ বনগাঁও থানা এলেকাৰ শক্তিগড়বংগৰ হিন্দুনীল বিশ্বাস আৰু পশ্চিমবংগৰ বনগাঁও থানা এলেকাৰ পশ্চিমপাৰাৰ তুহিন দে। উক্ত গোচৰত চৰকাৰী পক্ষৰ হৈ যুক্তি প্ৰদৰ্শন কৰিছিল অতিৰিক্ত লোক অধিবক্তা সঞ্জয় কুমাৰ যাদৱে। Today, that is on 25/11/2025, the Honorable Court of District and Session Judge, Mr. Yusuf Azaz, in the capacity of a special judge for NDPS, pronounced a historic judgment in the IPS case number 20/2023, NDPS case number 54/2023 under section 21C/29 of NDPS Act and convicted the accused persons, namely Hindunil Biswas and Tuhin De, for a period of 10 years RI and with a fine of rupees 10 lakh each, and in default to undergo another simple imprisonment for a period of 6 months. In this case, I represented the state as additional public prosecutor.